বঙাইগাঁৱৰ চৌৰাগুৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতিক আক্ৰমণৰ ঘটনা। বঙাইগাঁও জিলাৰ চৌৰাগুৰিত ভয়ংকৰ ঘটনা সংঘটিত হয়। চৌৰাগুৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতিক নৃশংসভাৱে আক্ৰমণ তিনিজনীয়া দল এটাৰ। জানিব পৰা মতে চৌৰাগুৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি অমৰ চন্দ্ৰ চৰকাৰক আক্ৰমণ কৰে অৰুণ চন্দ্ৰ চৰকাৰ আৰু তেওঁৰ সৈতে অহা আৰু দুজন ব্যক্তিয়ে। পঞ্চায়ত সভাপতিগৰাকী কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত সংঘটিত হয় এই ঘটনা। ৰাস্তাৰ ওপৰত নৃশংসভাৱে প্ৰহাৰ কৰে অৰুণ চন্দ্ৰ চৰকাৰ আৰু তেওঁৰ দলে। সভাপতিজনক আক্ৰমণ কৰি অজ্ঞান কৰি দিয়ে তিনিজনীয়া দলটোৱে। পিছত ঘটনাস্থলীত উপস্থিত থকা ১-২জন ব্যক্তিয়ে পঞ্চায়তৰ সভাপতিগৰাকীক উদ্ধাৰ কৰি বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায়। আক্ৰমণকাৰী কেইজন একেখন গাঁৱৰে বুলি জানিব পৰা গৈছে। কি কাৰণত এই নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও এই ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বঙাইগাঁও আৰক্ষীয়ে। এই ঘটনাৰ পিছত এক চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ চৌৰাগুৰি অঞ্চলত। ঘটনাটো হ'ল আমাৰ যে গাঁও পঞ্চায়তৰ সভাপতি অমৰ চন্দ্ৰ চৰকাৰ, তেওঁ মানে তাৰ কাৰ্যালয়ৰ পৰা ওলাই থাকোঁতে তাক ৰাস্তাত এজন অৰুণ চন্দ্ৰ চৰকাৰ মানুহ বুলি তাক আক্ৰমণ কৰিছে। আক্ৰমণ মানে বহুত মাৰছে আৰু মাৰপিট কৰাৰ পাছত মই দেখা পাই দৌৰি গ'লোঁ। দৌৰি যোৱাৰ পাছত মই ঠেকালোঁ তাহাক হেৰি কৰে। তাৰপিছত আৰু পাছত দুজন আহিল। অহাৰ পাছত বাঠা লৈ উঠছে। সেই বাও তাক ধৰছোঁ। মই ধৰাতে মোৰ মোবাইলো পৰি ভাঙিছে। তাৰপিছত মই ক'লোঁ যে মাৰপিট নকৰিবি। তাৰপিছত আৰু এটা ল'ৰা আহিল কোমল বুলি তাকো ঠেকাব আছিল, তাকে মাৰবা খুজি আছে। তাৰপিছত ইহঁতক মাতলোঁ, আমাৰ আৰু তাৰ কৰ্মচাৰীবিলাক আছে মানুহ, তাহাঁতক মাতলোঁ। তাহাঁত আহি আমি একেলগত মিলি মানে কাজিয়াটো হেৰি কৰিলোঁ। তাৰপিছত প্ৰেচিডেণ্ট অজ্ঞান হৈ গ'ল। অজ্ঞান হোৱাৰ পিছত আমাৰ এটা তাতে ঘৰ আছে, ঘৰত লৈ আহিলোঁ। অহাৰ পিছত লোহাৰ আছামত আইচিউত ভৰ্তি কৰি এই ইয়াৰ তলত আছে। তিনিজন আছে। গাঁৱৰ মেইন আক্ৰমণ হ'ল অৰুণ চৰকাৰ, বাকী দুজন ৰাজকুমাৰ আৰু কি নাৰায়ণ সেন আইচিউত আছে। চৌৰাগুৰি পঞ্চায়ত প্ৰেচিডেণ্ট। মানিকপুৰৰ পৰা আব্দুল সুবাহানৰ ৰিপৰ্ট, অসম টুডে।